নমস্কাৰ। প্ৰথমতে কৈ লৈছোঁ কেমেৰাটো একেবাৰে কম দামী। কেমেৰাটো মানে মোবাইলটো কম দামী। এইকাৰণে কম দামী, মধ্যবিত্ত মানে একেবাৰে নিম্ন মধ্যবিত্ত পোৱালি মই। পোৱালি মানে মোৰ পোৱালি হৈছে যদি মই এতিয়া বাপেক হৈছোঁ যদিও একেবাৰে মই নিম্ন মধ্যবিত্ত। আজি ভিডিঅ'টো এইকাৰণে বনাইছোঁ, মই খুব কম ভিডিঅ' বনাওঁ। মোৰ এটা ইউটিউব চেনেল আছে, ছাবস্ক্ৰাইবাৰ একেবাৰে নাই। ছাবস্ক্ৰাইবাৰ নাই মানে মোৰ লগ বন্ধুও খুব কম। মই স্পষ্টবাদী, মই স্পষ্ট কথা কওঁ, সেইকাৰণে মোৰ লগ বন্ধুও কম আৰু মোৰ ইউটিউবত ছাবস্ক্ৰাইবাৰো কম। ফেচবুকত আছে, মই নিজে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই লোৱা বা মোৰ নিজৰ মোক কোনোবাই ভাল পোৱা মোৰ চিনাকি কোনোবা তেনেকুৱা মোৰ ফ্ৰেণ্ড আছে। তেনেকৈ ফেচবুকত অকণমান আছে, যিখিনি লিমিটেড তেনেকুৱা আছে। বাকী এনে মোৰ ধৰক এই ৰিয়েল লাইফত মোৰ বন্ধু আছে, কিন্তু খুব কম, কাৰণ মই স্পষ্টবাদী। আৰু স্পষ্টবাদীৰ কাৰণেই মই আজিৰ কেইটামান কথা ক'বলৈ ওলাইছোঁ, মানে প্ৰেক্টিকেল কথা, যিখিনি মোৰ লগত ঘটিছে বা আপোনালোকৰ লগত হ'লেও ঘটিছেই, নঘটাকৈ থকা নাই। মই 100% জানো নঘটাকৈ থকা নাই। আৰু তেনেকুৱা তাৰমানে প্ৰায় সংখ্যক ফ্ৰেণ্ড অলিয়ে গলিয়ে পোৱা যায়। প্ৰত্যেক জিলাত, প্ৰত্যেক গাঁৱত, প্ৰত্যেক অঞ্চলত য'তে ত'তে পোৱা যায়। আজি তাৰমানে মোক খুব দুখ দিলে 2-3জন তেনেকুৱা লাফাংগা বুলি মই ক'লোঁ সিহঁতক, লাফাংগা বন্ধু 2-3জনে মোক খুব দুখ দিলে। বন্ধুত্বৰ নামত লাফাংগা, সিহঁতৰ কিবা কিবি থাকিব পাৰে, একো ডাঙৰ কথা নহয়, সেইটো সিহঁতৰ পাৰ্চনেল মেটাৰ। সিহঁতে পাৰ্টি কৰে, মানে কোনোবাই বিজেপি কৰে, কোনোবাই কংগ্ৰেছ কৰে, কোনোবাই AGP কৰে, কোনোবাই দল সংগঠন কৰে, সেইটো সিহঁতৰ মেটাৰ। কিন্তু সেইকেইজনে মোক হাঁহিলে। মই এটা সৰু আপোনালোকে চুইপাৰ বুলিও ভাবিব পাৰে, আপোনালোকে মেটৰ বুলিও ভাবিব পাৰে, আপোনালোকে চকীদাৰ বুলিও ভাবিব পাৰে, আপোনালোকে ড্ৰাইভাৰ বুলিও ভাবিব পাৰে, আপোনালোকে জুনিয়ৰ এছিষ্টেণ্ট, UD, জুনিয়ৰ ইঞ্জিনিয়াৰ, ACS বুলিও ভাবিব পাৰে। যি বুলি ভাবে, চৰি ACS জুনিয়ৰ ইঞ্জিনিয়াৰ নাভাবিব, বাকীকেইটা মোক ভাবি ল'ব পাৰে। মানে মোক হাঁহিছে। মোৰ পকেটত পইচা নাথাকে, মোৰ বেংকত লোন আছে, মোৰ পাৰ্চনেল ধাৰ আছে, মোৰ পকেটত পইচা নাথাকে কাৰণে মোক হাঁহিছে। যে কৈছে কি, ই চাকৰি কৰি কি কৰিছে? আৰে ভাই, মই চাকৰি কৰি কি কৰিছোঁ তো বাদ দে, মই কি বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ সেইটো চা। তহঁতৰ বাপেৰহঁত এটা ঠিকাদাৰ, এটা দালাল, এটা ডাঙৰ চাকৰিয়াল। তহঁতৰ বেকগ্ৰাউণ্ড আছে, তহঁতে সেইকাৰণে আড্ডা মাৰি চলিব পাৰিছ, পাৰ্টি কৰি চলিব পাৰিছ। আৰু সিহঁতৰ কি কথা জানে? যেতিয়া আলোচনা হ'ব, লাখ টকাত, কোটি টকাত কথা পাতিব। বোলে মই অমুকত অমুক লাখ টকা ঠিকা পালোঁ, বোলে অমুকত অমুক কোটি টকা ঠিকা পালোঁ, বোলে তমুকত অমুক লাখ টকাৰ কাম কৰিলোঁ। কিন্তু আপুনি চাওক, বিচাৰি চাওক, সিহঁতে যদি টাইমত অকল মোক বুলি নহয়, আপোনাকো যদি টকা 2000 দিব পৰা সিহঁতৰ কেপাচিটি আছে, আপুনি চাব, সিহঁতৰ নাই। কাৰণ বাপকৰ লালিৰে মাল খায়, বাপকৰ লালিৰে বাইক চলায়, বাপেকৰ লালিৰে আড্ডা দি পাৰ্টি কৰি ঘূৰি ফুৰা সিহঁত, বাহিৰত দেখুওৱা সিহঁত। গতিকে তহঁতৰ দৰে কিছুমান লাফাংগাই মোক প্ৰশ্ন কৰিব নাহিবি বোলে তই চাকৰি কৰি কি কৰিছ বুলি। চাকৰি কৰি মই দেউতাৰ ট্ৰিটমেণ্ট কৰিছোঁ, চাকৰি কৰি মই ভাইটিক পঢ়াইছোঁ, চাকৰি কৰি মই 6জনীয়া পৰিয়াল এটা পুহিছোঁ, চাকৰি কৰি মই মোৰ ছোৱালীক পঢ়ুৱাইছোঁ, আৰু চাকৰি কৰি মই সমাজখনৰ লগত খোজত খোজ মিলাই চলি আছোঁ। ক'ৰবাত 2 টকা দিব থাকিব পাৰে, কিন্তু তহঁতৰ দৰে খুব জহি মাৰি ফুৰা নাই। তহঁতৰ দৰে দি আছোঁ তই যা বুলি কৈ
মানুহক বিপদত পেলাই পোৱা নাই। নোৱাৰিলে নোৱাৰো বুলি কৈছোঁ, পাৰিলে পাৰ বুলি কৈছোঁ। আৰু মই যিখিনি কথা কৈছোঁ এইখিনি কথা আপোনালোক যিকেইজনে ভিডিঅ'টো চাই আছে, আপোনালোক যোনে ভিডিঅ'টো উপভোগ কৰিছে, আপোনালোক প্ৰত্যেকজনৰ লগত ঘটিছে। আৰু প্ৰত্যেক ঠাইত, প্ৰত্যেক অঞ্চলত, প্ৰত্যেক জেগাত এনেকুৱা একোটা লাফাংগা আছেই, যাৰ নিজস্ব একো নাই, বাপেক বা ঘৰৰ ভায়েকৰ ককায়েকৰ XYZ যাৰ পইচা আছে বা যাৰ চাকৰি আছে, তাৰ বেকগ্ৰাউণ্ডত কেইটকামান পাইছে, তেনেকৈ চলি আছে। কিন্তু আপোনালোকক কৈছোঁ, এনেকুৱা লাফাংগাৰ পাল্লাত পৰি নিজক সৰ্বশান্ত বুলি নাভাবিব। এনেকুৱা লাফাংগাৰ হৈ যুঁজ দিয়ক, এনেকুৱা লাফাংগাক এভইড কৰক, আৰু এনেকুৱা লাফাংগাৰ কথা কাণত সুমুৱাই ব্ৰেইনটো বেয়া কৰাই নল'ব। এইবিলাক লাফাংগাৰ লগত টাইম পাছ কৰক, এইখন কাণেৰে সোমাওক, এইখনে ফুইচকৈ উলিয়াই দিয়ক। কষ্ট কৰক, আৰু যিকেইটাই কষ্ট কৰে সেইকেইটাইহে মানুহৰ সন্মান, কষ্টৰ মূল্য বুজি পায়। সেইকেইটাই মানুহক কেতিয়াও উপলুঙা নকৰে।